কাৰ্যসূচীৰ জনজাতিকৰণক লৈ আজব পৰামৰ্শ জনজাতিকৰণৰ নামত সংবিধান বহিৰ্ভূত এছটিভিৰে বৃহৎ টুপি ২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীক টুপি পিন্ধাব বিচাৰিছে চৰকাৰে এই ৫টা পেজত কমিটিখনে যেটো সিদ্ধান্ত দিছে সেই সিদ্ধান্তকেইটা অনুমোদনকেইটা ইয়াত লিখা আছে ইয়াৰ প্ৰথম কৈছে যে এবাৰৰ পৰা অসমৰ এছটি বিলাকক তিনিটা ক্লাসিফিকেশন কৰিব এটা হল এছটি হিলস এটা হল ক্লাসিফিকেশন তিনিটা বিভাজন এটা হল এছটি হিলস এটা হল এছটি প্লেইনস আৰু এটা এছটি ভ্যালি বা এছটি উপত্যকা এছটিভি তাৰ পাছত ইয়াতে মই গোটেই ডিটেইলছ 5 পৃষ্ঠাটো পুৰা পঢ়িছিলো ৰিকমেন্ডেশনছৰ ইয়াত ৰিকমেন্ডেশনছত কৈছে যে ক্ৰিয়েশ্যন অফ এছটি ভ্যালি তাত কাক ভৰাইছে এছটি ভ্যালিত 4টা কমিউনিটিক ভৰাইছে এছটি ভ্যালি বা এছটি ভি মানে মই ভুৱা বুলি ক'ব খুজিছো কাৰণ যেটো ভাৰতৰ সংবিধানত নাই হে তেনেকুৱা ধৰণৰ এটা ভ্যালি উলিয়াই দিছে ইয়াতে যেটো ভাৰতৰ সংবিধানত আছে এছটি হিলস আৰু এছটি প্লেইনস এটা নতুনকৈ এটা গ্ৰুপ দিছে আৰু আশা প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে কথাটো বিবেচনা কৰিব আৰু এই ৰিপৰ্টটো কৈছে যে এই ৰিপৰ্টটো এটা ইন্টাৰিম ৰিপৰ্ট এই ৰিপৰ্টটো এটা অস্থায়ী ৰিপৰ্ট এটো হে সিদ্ধান্ত নহয় ইয়াত কি কৈছে communities recommended for inclusion in the list of scheduled tribes through a process of consensus ভিৰ ভিতৰটো ট্ৰি ট্ৰাইব আৰু আদিবাসী মানুহবিলাকক কাকা খুমাব এইবিলাক সম্পৰ্কে কোনো সিদ্ধান্ত লোৱা নাই কৈছে যে আগৰবাৰ ৩৫টা সোমাইছিল কিন্তু এবাৰ কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই এটো আলোচনাৰ পাছতে সিদ্ধান্ত ল'ব তাৰ পাছত কৈছে যে কোচ ৰাজবংশী এক্সক্লুডিং দ্য আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোচ ৰাজবংশী বিলাকক বাদ দি বাকীবিলাকক অসমৰ বিভিন্ন ঠাইত বা বিটিএডিত থকা যিবিলাক আছে সেইবিলাকক ভিৰ ভিতৰত পেলাইছে কিন্তু পুৰণি যিবিলাক আমাৰ গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী আছে যিবিলাক বিটিএডিৰ ভিতৰত নপৰে বিটিএডিৰ বাহিৰত পৰে তেওঁলোকক এছটি আপোনাৰ প্লেইনছতে ভৰ্তি কৰি দিছে এছটি প্লেইনছত ভৰ্তি কৰিছে 3টা মৰাণ মটক আৰু কোচ ৰাজবংশী যেটো মই আকৌ কৈ দিছো কোচ ৰাজবংশী অফ দা undivided Goalpara district provided an NOC is issued by BTC in respect of the BTC part of the undivided Goalpara district. BTC অকমান গোৱালপাৰা জিলাৰ অকমান অঞ্চল BTC পৰে অকমান হে অঞ্চলটোৰ কাৰণে আকৌ NOC ল'ব লাগিব BTC ৰ পৰা যদি দিয়ে তেতিয়া হলে সেই অঞ্চলটো হোমাব নহলে নহমাই গটিকে এতিয়া এছটিপি ৰূপে প্ৰস্তাৱ কৰিছে মৰাণক মটকক কোচ ৰাজবংশী গোৱালপাৰাৰ আৰু এছটিভি ৰূপে প্ৰস্তাৱ কৰিছে আপোনাৰ আহোম চুতীয়া ট্ৰি টাইপস আৰু কোচ ৰাজবংশী এক্সক্লুডিং গোৱালপাৰা ডিষ্ট্ৰিক্ট তাৰ পাছত তেওঁলোকৰ কাৰণে কি দিব বুলি কৈছে তেওঁলোকৰ কাৰণে কৈছে যে এছটি বিলাকে পাই থকা যিগিটা সংৰক্ষণ যেনেকে ধৰক কুকৰাঝাৰৰ সিটটো পাৰ্লিয়ামেন্টত সংৰক্ষণ আৰু আপোনাৰ সংৰক্ষিত এছটিৰ কাৰণে এই সিটবিলাক সদায় মানে এছটিপি আৰু বিটিএডিৰ অকল এছটি এতিয়া থকা বিলাকক অৰ্থাৎ বড়োসকল আৰু বিটিএডিত থকা যিসকল এতিয়াৰ ট্ৰাইবেল নতুনকৈ কোৱা নহয় তেওঁলোকৰ কাৰণে সদায় সংৰক্ষণ হৈ থাকিব কেৱল মাত্ৰ ইয়াত আশা প্ৰকাশ কৰিছে যে যদিহে এছটিৰ জনসংখ্যা বাঢ়ি যায় যদি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে যে ভিটুকু যদি গ্ৰহণ কৰে তেতিয়া এছটিৰ পৰিমাণ বাঢ়িব আৰু এছটিৰ পৰিমাণ বাঢ়িলে হয়তো এটা দুটা সিট এটামান সিট হয়তো তেতিয়া হলে পাৰ্লিয়ামেন্টত ওলাব পাৰে সেই সিটটো তেতিয়া নতুনকৈ সংৰক্ষিত হ'ব গতিকে এইটো এটা একদম ভেগ কথা যাক আমি টুপি বুলি কওঁ কমপ্লিট টুপি আনহাতে বিধানসভাৰ ক্ষেত্ৰতো কৈছে যে বিধানসভাত যিমানবিলাক এছটিৰ কাৰণে সংৰক্ষিত আসন তাত নতুন এছটি বিলাক সোমাব নোৱাৰে যিবিলাকক কৈছে এছটিভি এজনো এছটি তাত সোমাব নোৱাৰে আশা প্ৰকাশ কৰিছে যে বিধানসভাৰ আসনৰ ক্ষেত্ৰত যদিহে এই যে এছটিভিটো সোমোৱাৰ কাৰণে ট্ৰাইবেলৰ সংখ্যা যদি বাঢ়ে
তেতিয়া অটোমেটিক্যালি যদি সিট বাঢ়ি যায় তেলে বাঢ়ি যোৱা সিটৰ ক্ষেত্ৰত STV সোমাব পাৰিব STV টো তেতিয়া বাঢ়ি যোৱা সিটৰ ক্ষেত্ৰত সোমাব পাৰিব তাৰ পাছত আটাইতকৈ ইন্টাৰেষ্টিং কথাটো কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ ক্ষেত্ৰত বা কেন্দ্ৰীয় চৰকাৰৰ যিকোনো এপইণ্টমেণ্ট আটাইবিলাকৰ ক্ষেত্ৰতে নতুনকৈ সৃষ্টি কৰা STV বিলাক সোমাব নোৱাৰে কাৰণ কেন্দ্ৰীয় চৰকাৰে অকল STP আৰু ST আপোনাৰ হিলছ আৰু ST প্লেইনছ এই দুটাকে যেহেতু কৈ থৈছে ক্ৰিয়েশ্যনছ ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰিজাৰ্ভেশ্যন এট দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট লেভেল হুৱেৰ এ ছিংগল নেশ্যনেল ST লিষ্ট অপাৰেটছ কৈছে যে গোটেই ভাৰতবৰ্ষত অকল এখনেই ST লিষ্ট আছে এতিয়া কৈছে যে STV হ'লে সেইটো চেণ্ট্ৰেল লিষ্টত নোসোমায় যেহেতু চেণ্ট্ৰেল লিষ্টত নোসোমায় গতিকে STV বিলাকে কি কৰিব separate reservation for STP, STH, STV cannot be created under the present constitutional framework. The group of ministers could not identify a viable mechanism to bifurcate reservation for central government. All will benefit if the 6 new communities also compete with this common list as the pools. No hobo. Buli kole. Eta inclusion of Moran and Motok and Kusta Bongsi Guapra. কৈছে যে মৰাণ মটক আৰু কুচাজবংশী গোৱালপাৰা তেওঁলোকক হেৰি কৰিব তেওঁলোকক ST হিচাপে প্লেইনছ হিচাপে গণ্য কৰিব তেওঁলোক অৰিজিনেল ST হিচাপে গণ্য কৰিবৰ কাৰণে ইয়াত অনুমোদন দিছে কিন্তু অনুমোদন দিব পাৰে সেই অনুমোদনটো কেন্দ্ৰীয় চৰকাৰে পঠিয়াব আৰু কেন্দ্ৰীয় চৰকাৰে যদি পাছ কৰে তেতিয়াহ'লে হ'ব যদি পাছ নকৰে তেতিয়াহ'লে নহয় মই সেইকাৰণে আপোনালোকক আগতে কৈ গৈছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে বিল আনিছিলে 2019 চনত ৰাজ্যসভাত সেই বিলখনত ইয়াতকৈ বহুল ভাল কথা কৈ থৈছে গতিকে সেই বিলখন পাছ কৰি দিলেই অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায় কিন্তু আমাৰ বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি নৰেন্দ্ৰ মোদীয়ে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে আজি এই ৰিপৰ্টৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নহয় 2026 চনত 6 জনগোষ্ঠীক টুপি পিন্ধাই 6 জনগোষ্ঠীক জাপি পিন্ধাই মিছা কথা কৈ ভুৱা STৰ কথা কৈ তেওঁ নিৰ্বাচনত ভোট ল'বৰ কাৰণে কেৱল এই ৰিপৰ্ট দিছে গতিকে মই এই মুহূৰ্তত আজি দেখিছিলে যে বিধানসভাত বাৰম্বাৰ কৈছিলোঁ যে এই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগিব সব পলাইছে বিজেপি বিলাক সব পলাইছে অধ্যক্ষই মানি নললে সব পলাইছে যদি এখন ভাল ৰিপৰ্ট দিলেহেঁতেন তেতিয়াহ'লে কিয় তেওঁলোকে আজি আলোচনা নকৰিলেহেঁতেন এইটো 2 নম্বৰী ভুৱা ৰিপৰ্ট দিছে কাৰণে সব মন্ত্ৰী MLA বিলাক পলাইছে হিমন্ত বিশ্ব শৰ্মা যদি চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত যদি তেওঁ ইমান উল্লেখ কৰিব পাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো তেওঁ জপিয়াই থাকিব লাগিছিলে কিয় আজি পলাই দিলে তাৰ কাৰণটো হ'ল তেওঁলোকে জনজাতিকৰণ দিয়া নাই ভুৱা কৰিছে গতিকে এইটো কথা মই স্পষ্ট কৰি দিছোঁ আৰু শেষত মই আৰু এটা কথা কওঁ কোকৰাঝাৰৰ যি ঘটনা ঘটিছে কোকৰাঝাৰৰ BTC এছেম্বলিৰ ভিতৰলৈ সোমাই ছাত্ৰ ছাত্ৰীসকলে যি প্ৰতিবাদ কৰিছে ইয়াৰ কাৰণে জগৰীয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰ এফালেদি এক্সিষ্টিং ট্ৰাইবেলবিলাকক উচতাই দিছে আনফালেদি নতুনকৈ হ'বলগীয়া ট্ৰাইবেলবিলাককো উচতাই দিছে বিজেপি চৰকাৰে দুইফালে উচতাই লৈ এতিয়া বম্বে পাই গৈছে মুখ্যমন্ত্ৰী পলাই দিছে অসমৰ পৰা আৰু অসমত থকা জনজাতি আৰু অজনজাতি নতুনকৈ হ'বলগীয়া জনজাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে এটা ৰাস্তা খুলি দিছে যদি অসমত এই ভুৱা ৰিকমেণ্ডেশ্যনটোৰ কাৰণে অসমত যদি কিবা সম্পূৰ্ণৰূপে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাক্তৰ ৰনোজ পেগু আৰু নৰেন্দ্ৰ মোদীয়ে জগৰীয়া হ'ব বুলি মই ঘোষণা কৰিছোঁ মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিকৰ ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696